মই নিজে প্ৰতিদ্বন্দ্বিতা নকৰোঁ আৰু দেখা যাওক কি হয়। এতিয়া যদি বিৰোধী দল একত্ৰিত হয়, যদি প্ৰতিযোগিতা 1-1 হয় কণ্টেষ্ট, তেতিয়াহ'লে বিজেপি হাৰিব। আৰু যদিহে বিৰোধী ঐক্যবদ্ধ হ'ব নোৱাৰে, তেতিয়াহ'লেতো বৰ ভাল আশা দেখা নাই। কণ্টেষ্টটো 1-1 হ'ব লাগিব। যেহেতু আপুনি বৰ্তমান কোনো দলতে নাই, কোনটো দলক আপুনি সমৰ্থন? মই এতিয়াও কংগ্ৰেছ দলতেই আছোঁ। তেওঁলোকে মোক নিলম্বন কৰি ৰাখিছে। তেওঁলোকৰ লগত মোৰ কিছু নীতিগত সংঘাত চলি আছে। মই দয়ানাথ শৰ্মা সম্পৰ্কে এটা ষ্টেটমেণ্ট দিওঁতে দলে মোক ছাছপেণ্ড কৰিলে। সেইকাৰণে মই কেইটামান প্ৰশ্ন দলৰ ওচৰত ৰেইজ কৰিছোঁ যে নেলি চাউল খোৱা বাছবাৰী আদি ঠাইত যিবোৰ নিৰপৰাধী মানুহ হত্যা হ'ল, তেওঁলোকক আপোনালোকে পাৱাৰত আহিলে ক্ষতিপূৰণ দিব নাই। দয়ানাথ শৰ্মাক শ্বহীদ নহয় দেৱতা বুলি পূজা কৰক, মোৰ আপত্তি নাই। কিন্তু যিসকল নেলি চাউল খোৱা বাছবাৰীত মানুহ হত্যা হ'ল, তেওঁলোকক আপোনালোকে ন্যায় দিব নাই। নদীৰ গৰাখহনীয়া মানুহক সংস্থাপন দিব নাই। চৰৰ মাটিৰ পট্টা দিব নাই। আপোনালোকে ৱাকফ সম্পত্তি উদ্ধাৰ কৰিব নাই। এই মিয়া জনগোষ্ঠীৰ মানুহখিনিক আপোনালোকে অসমীয়া বুলি ভাবে নাই। মই চৰ চাপৰি মিয়া জনগোষ্ঠীৰ মানুহৰ দুটামান স্মৃতি কলাক্ষেত্ৰত সংৰক্ষণ কৰিব যাওঁতে আপোনালোকৰ গাত লাগিলে। এতিয়া আপোনালোকে কওক, এই মিয়া মানুহখিনি অসমীয়া হয়নে নহয়? আই ৱান্ট ক্লিয়াৰিফিকেশ্যন ফ্ৰম মাই পাৰ্টি। যদি তেওঁলোকে য়েছ বুলি কয়, I have no objection. I will work as a dedicated worker of Congress. যদি তেওঁলোকে নহয় বুলি কয় যিকোনো এটা প্ৰশ্নৰ উত্তৰ, মই সেইদিনাই কংগ্ৰেছ দল ত্যাগ কৰিম। I am still in Congress. এতিয়া আপোনাৰ সমষ্টিত আজমলে বহুত প্ৰচাৰ আৰম্ভ কৰিছে। আজিও আজমলৰ মিটিং আছে, তো এই ক্ষেত্ৰত কি ক'ব? মোৰ ক'বলগীয়া একো নাই। মোক যিহেতু কংগ্ৰেছে নিলম্বন কৰি থৈছে, ক্ষেত্ৰ খালী পাইছে, যাৰ যি মন যায় কৰি থাকক। I have nothing to say. কংগ্ৰেছ উইল ইউ আস্ক দিছ কুৱেশ্যন টু কংগ্ৰেছ, কংগ্ৰেছে উত্তৰ দিব পাৰিব। মোৰ সমষ্টিটো খালী হৈ আছে। এতিয়া মোক দলে নিলম্বন কৰি ৰাখিছে। এতিয়া কোনে কি সভা কৰিছে নকৰিছে, কংগ্ৰেছ উইল বি ৰেছপনচিবল ফৰ ৰিপ্লাই। আই এম নট ৰেছপনচিবল। তেনেকুৱা এতিয়া সেই গোটেইখিনি কথা নিৰ্ভৰ কৰিব কংগ্ৰেছৰ উত্তৰৰ ওপৰত। মোৰ এই 6টা প্ৰশ্নৰ উত্তৰ যদি কংগ্ৰেছে হয় বোধক দিয়ে, মই বেলেগ দলত যোৱাৰ প্ৰশ্ন নাই। মই কংগ্ৰেছত থাকিম। আৰু মই অপেনলি ঘোষণা কৰিছোঁ, আজিও ঘোষণা কৰোঁ যে কংগ্ৰেছে যদি মই উত্থাপন কৰা 6টা প্ৰশ্ন হয় বোধক উত্তৰ দিয়ে, মই কোনো দিন তেওঁলোকৰ পৰা টিকেট নিবিচাৰোঁ, কিন্তু দলৰ গোলাম হৈ মই কাম কৰিম। যদিহে তেওঁলোকে যিকোনো এটা প্ৰশ্নৰ উত্তৰ নিগেটিভ দিয়ে, ঋণাত্মক দিয়ে, সিদিনাখনে মই দলৰ পৰা ত্যাগ কৰিম আৰু তাৰ পিছতেই সিদ্ধান্ত ল'ম কোন দলত যাম নেযাম। গতিকে এতিয়া এইটো দ্বন্দ্ব চলি আছে দলৰ আৰু মোৰ মাজত নীতিগতভাৱে।